আৰু মাত্ৰ কিছু সময়ৰ পিছত বৰ্ষাপাৰা ষ্টেডিয়ামত বাজিব ৰণৰংকা। বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত আৰম্ভ হ'ব ICC মহিলা বিশ্বকাপৰ উদ্বোধনী মেচ আৰু উদ্বোধনী মেচত অংশগ্ৰহণ কৰিব ভাৰত আৰু শ্ৰীলংকা। এই মেচখনৰ বাবে এক্সাইটেড হৈছে ফেনসমূহ, অনুৰাগীসমূহ। আৰু যিহেতু কিছুদিন পূৰ্বে জুবিন গাৰ্গৰ মৃত্যু হৈছিল আৰু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই এই অনুষ্ঠান আৰম্ভ কৰা হ'ব। আৰু শ্ৰেয়া ঘোষালৰ পৰা, পাপন মহন্তৰ পৰা যি শ্বিলঙৰ যি বেণ্ড আছে, সেই শ্বিলঙৰ বেণ্ডো ইয়াতে অংশগ্ৰহণ কৰিব, ইয়াতে অনুষ্ঠান পৰিৱেশন কৰিব। জুবিনময় হৈ পৰিছে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম। আৰু ইতিমধ্যে অনুৰাগীসকলো আহিছে, তেওঁলোকে ভাৰতীয় দলক ছাপোৰ্ট কৰিবলৈ আহিছে। আৰু যি আমি ষ্টেডিয়ামৰ পৰিৱেশ দেখোঁ, তেতিয়াহ'লে কিছুমান দেখিবলৈ পাইছে যে ভাৰতীয় জাৰ্চি তেওঁলোকে পৰিধান কৰি তেওঁলোকে ছাপোৰ্ট জনাব বা ভাৰতক সমৰ্থন জনাবলৈ আহিছে ইতিমধ্যে। আৰু ষ্টেডিয়ামখন যদি আমি চাবলৈ যাওঁ, কালি আমি দৃশ্যাংশ দেখিছিলোঁ যে জুবিনৰ পোষ্টাৰ উৰুৱা হৈছে ষ্টেডিয়ামখনৰ সকলো ফালে। জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে এক বিশেষ স্থান ৰখা হৈছে। আৰু জুবিন গাৰ্গৰ যি গান, সেই গানক আকৌ এবাৰ সুঁৱৰিবলৈ বা তেওঁক শ্ৰদ্ধাঞ্জলি জনাবলৈ অনুষ্ঠান আছে। তাতে অনুষ্ঠানত অংশগ্ৰহণ কৰিব, অনুষ্ঠান গীত পৰিৱেশন কৰিব জনপ্ৰিয় যি কণ্ঠশিল্পী শ্ৰেয়া ঘোষাল, পাপন মহন্ত আৰু জয় বৰুৱাৰ লগতে শ্বিলঙৰ অতিকৈ জনপ্ৰিয় এটা বেণ্ড শ্বিলং চেম্বৰ। আৰু কিছু অনুৰাগী আছে আমাৰ লগত, অনুৰাগীৰ ফালে যাব খুজিম। তেওঁলোকে ভাৰতীয় দল জাৰ্চি পিন্ধি আহি তেওঁলোকক ছাপোৰ্ট জনাব খুজিছে। আমাৰ লগত কিছু অনুৰাগী আছে। ক'ৰ পৰা আহিছে আৰু ভাৰতক আজি মেচখনলৈ কি ক'ম? আমি ধুবুৰীৰ পৰা আহিছোঁ, ধুবুৰী ডিষ্ট্ৰিক্টৰ পৰা। আজিৰ কাৰণে আমি বহুত আশা লৈ আহিছিলোঁ মনত যে ধুনীয়া এটা খেলা হ'ব আমাৰ গুৱাহাটীত, আমি চাবলৈ যাম। সেইটো আজি আমাৰ পূৰণ হ'বলৈ যাই আছে। আমি আহিছোঁ, খেলা দেখিবলৈ আহিছোঁ, খেলা দেখিম। আৰু এইটোৰ কাৰণে আমি বহুত এক্সাইটমেণ্ট হৈ আছোঁ। হয়, জুবিন গাৰ্গক লৈ শ্ৰদ্ধাঞ্জলি লৈ এখন বিশেষ অনুষ্ঠান দিয়া হ'ব। জুবিন গাৰ্গক নিশ্চয় শুনিছা তোমালোকে। আৰু জুবিন গাৰ্গৰ যি মৃত্যু, সেই মৃত্যুৰ শোক পেলাইছে গোটেই অসমবাসী। আজি যি অনুষ্ঠান জুবিন গাৰ্গক ডেডিকেট কৰি দিয়া হ'ব, তাক লৈ কিমান এক্সাইটেড তোমালোকে? তাত লৈ আমি বহুত এক্সাইটেড হৈছোঁ। আমাৰ জুবিন দা আমাৰ অসমৰ এজন বহুত কণ্ঠশিল্পী আছিল, তাৰ কাৰণে তেওঁ এজন মহান শিল্পী হিচাপে ইয়াত খেলত শ্ৰদ্ধাঞ্জলি জনাবলৈ এইটো শুনিয়ে এইটো গম পাই আমি বহুত সুখীত হৈছোঁ। আৰু যদি আমি খেলৰ কথা যদি আমি ক'বলৈ যাওঁ, আজি ভাৰত আৰু শ্ৰীলংকাৰ মাজত মেচ আছে। আৰু প্ৰথম উদ্বোধনী মেচত ভাৰতে জয়লাভ কৰিবলৈ নিশ্চয় তেওঁলোকে চেষ্টা কৰিব। ভাৰত আৰু শ্ৰীলংকা যদি আমি ভাৰতীয় যি মহিলা ক্ৰিকেটৰ যদি আমি প্লেয়াৰ আছে, কোন প্লেয়াৰক ভাল লাগে? হৰমনপ্ৰীত কৌৰ, স্মৃতি মান্দানা। কোনটো প্লেয়াৰৰ পৰা ভাল প্ৰদৰ্শন আশা কৰিছা? স্মৃতি মান্দানাৰ পৰা। শ্ৰীলংকাৰ পৰা ফাইট হ'ব বুলি ভাবা? নহয় আৰু এনেকুৱা নহয়, একতৰফা জিতিব। অনুষ্ঠান আছে, শ্ৰেয়া ঘোষাল আহিব বা পাপন আহিব, স্পেচিয়েলি জুবিনক লৈ কি ক'বা? তুমি জুবিনৰ অনুৰাগী হয় নে নহয়? হয়, জুবিনৰ অনুৰাগী। জুবিন আমাৰ লগত লেজেণ্ড, অসমৰ প্ৰাইড। আৰু তেওঁৰ ডেডিকেট কৰি গান ক'ব, আমাক ভাল শুনিম, ভাল লাগিব। আৰু এয়া আছিল অনুৰাগীসকল। তেওঁলোকে ইতিমধ্যে ষ্টেডিয়ামৰ বাহিৰত ৰখি আছে। আৰু যেতিয়াই গেট খুলি দিয়াৰ লগে লগে তেওঁলোকে ভিতৰত প্ৰৱেশ কৰিবলৈ তেওঁলোকে চেষ্টা চলাব। আৰু এয়া এতিয়া পৰিৱেশ, যদি আমি সামগ্ৰিক পৰিৱেশ যদি ষ্টেডিয়ামৰ আমি দেখাবলৈ আমি চাওঁ NKTVৰ ডিজিটেল দৰ্শকসকলক, ইতিমধ্যে কিছুসংখ্যক ফেন্স ইতিমধ্যে তেওঁলোকে ষ্টেডিয়ামত উপস্থিত হৈছেহি। আৰু যি শেষ প্ৰস্তুতি বা শেষ পৰ্যায়ৰ প্ৰস্তুতি, সেই প্ৰস্তুতি চলি আছে। দেখিবলৈ পাইছে কিছুমান গাড়ী সোমাইছে, গাড়ীত তেওঁলোকে যি পুলিচৰ যি কোচ আছে আৰু নিৰাপত্তাৰক্ষীও ইতিমধ্যে যথেষ্ট নিৰাপত্তাৰক্ষী ইয়াতে মোতায়েন কৰা হৈছে। আৰু নিৰাপত্তাৰক্ষীয়ে তেওঁলোকে ছিকিউৰিটিৰ যি এৰেঞ্জমেণ্ট, সেই এৰেঞ্জমেণ্ট চলি আছে। লগতে যদি আমি ক'বলৈ যাওঁ, বৰ্ষাপাৰা ষ্টেডিয়ামত কিছু মুহূৰ্তৰ পিছতেই আৰম্ভ হ'ব এই ভাৰত আৰু শ্ৰীলংকাৰ মাজত উদ্বোধনী মেচ। অনুৰাগীসকলে ৰৈ আছে আৰু এই মেচখনৰ বাবে ইতিমধ্যে অধিক উৎকণ্ঠা বাঢ়িছে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত।